ক্ষমা বিচাৰিছোঁ যাতে তেওঁলোকে এইটো ধৰি নাৰাখে। আৰু ময়ো এটা ভালকৈ ইনকুৱাৰী কৰি কোনোবা ল'ৰাই যিসকল জড়িত তেওঁলোকৰ লগত বহি যাতে ভৱিষ্যতে এনেকুৱা নহয়, কোনোবা মানুহ আমাৰ তাত গ'লে তেওঁলোক আমাৰ আলহী, তেওঁলোকক সসন্মানে যাতে বিশেষকৈ দূৰৰ মানুহ হ'লে তেওঁলোকক যথেষ্ট সন্মান প্ৰদৰ্শন কৰিব লাগে। এই ক্ষেত্ৰত মই এটা কথা ক'ব লাগিব, ময়ো অলপ অন্তৰত দুখ পাইছোঁ। নীলিম কুমাৰ দেৱক মই যথেষ্ট সন্মান কৰোঁ। তেখেত অসমৰ এজন স্বনামধন্য কবি। তেখেতে এটা শব্দ প্ৰয়োগত যে মুছলমান অধ্যুষিত এলেকা, এই কথাটোৱে আমাৰ অলপ দুখ দিছে। কাৰণ যিকোনো ঠাইতে এনেকুৱা ধৰণৰ ঘটনা হ'লে তেওঁৰ গাড়ীতে হওক, বেলেগ গাড়ীতে হওক বা নিজেই পৰি যোৱা হওক, তেনেকুৱা এটা ঘটনা হ'লে মানুহ অলপ গোট খায়। আজি তাত যিটো হৈছে সেইটো ঘটনা আপোনাৰ পাঠশালাটো হ'লহেঁতেন, গজালিতো হ'লহেঁতেন। গতিকে এইটো হ'ল দুৰ্ঘটনা এটাৰ পৰৱৰ্তী প্ৰতিক্ৰিয়া। কিন্তু মুছলমান অধ্যুষিত এলেকা এই শব্দটো মেনশ্যন কৰাৰ কাৰণে বিশেষকৈ তেখেতৰ মুখৰ পৰা, তেখেতৰ কলমৰ পৰা এই শব্দ দুটা উচ্চাৰণ হোৱাৰ কাৰণে মই অন্তৰত দুখ পাইছোঁ। আমি দুখ পাইছোঁ অন্তৰত। আৰু এটা কথা কওঁ, সকলো সমাজতে ভাল বেয়া মানুহ থাকে। কোনোবা দুজনমান ল'ৰা বেয়া আছে বুলিয়েই গোটেই সমাজখনক দুখ দিয়াটো কিমান দূৰ সমীচীন মই ভাবোঁ। নীলিম কুমাৰ ডাঙৰীয়াই এইখিনি তেখেতলৈ আহ্বান জনালোঁ, তেখেতে এইখিনি বিবেচনা কৰিব। মই সদয়ত আকৌ এবাৰ কবি নীলিম কুমাৰ আৰু তেওঁৰ লগৰীয়া সকলোৰে ওচৰত যদি তেওঁলোকে মনত কিবা দুখ পাইছে তাৰ কাৰণে আকৌ এবাৰ মই মন্দিয়া সমষ্টিৰ হৈ ক্ষমা বিচাৰিছোঁ।